বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা হ'ল পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচন অহা 2 মে'ত অনুষ্ঠিত হ'ব। কিন্তু বিগত 5টা বছৰত নামনিগাঁও গাঁও পঞ্চায়তৰ কি উন্নয়ন সাধন হ'ল এয়া দেখুৱাবলৈ মই উপস্থিত হৈছোঁ এটা অঞ্চলত, যিটো অঞ্চলত এটা পথ আজি বিগত 5টা বছৰে উন্নয়নে ঢুকি নাপালে। এই পথছোৱা বিগত 5টা বছৰ ৰাইজে যাতায়াতৰ নামত জ্বলা কলা খাবলগীয়া হৈছে, কাৰণ বাৰিষাৰ কালত এই পথছোৱাত একাটো পৰ্যন্ত পানী হয় আৰু ইয়াৰ বাবে এই অঞ্চলৰ ৰাইজে যাতায়াতৰ নামত ভুগিবলগীয়া হৈছে চৰম দুৰ্ভোগ। মই পথটো প্ৰথমে দেখুৱাই লৈছোঁ। এই অঞ্চলৰ ৰাইজে ইয়াত বসবাস কৰি আছে। এই পথছোৱা এতিয়া যিটো দেখিছে এইটো কিন্তু এতিয়া বাৰিষাত এনেকুৱা নহয়, ইয়াত বোকা পানীৰে উপচি পৰে। বোকা পানীৰ কাৰণে এই অঞ্চলৰ ৰাইজে যাতায়াতৰ নামত ভুগিবলগীয়া হয় চৰম যন্ত্ৰণা। এই পথছোৱা শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ নামনিগাঁও গাঁও পঞ্চায়তৰ কোনো আঁচনিয়ে ঢুকি নাপালে, যাৰ বাবে আজি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। এই পথছোৱা ইয়াৰে স্থানীয় ৰাইজে গাঁঠি ধন ভাঙি তেওঁলোকে নিৰ্মাণ কৰি ল'বলগীয়া হৈছে। যি সময়ত ৰাজ্য চৰকাৰে গ্ৰাম্য অঞ্চলৰ বাট পথ উন্নয়ন হোৱা বুলি ঢাক ঢোল বজাই আছে, সেই সময়ত এই অঞ্চলৰ ৰাইজে গাঁঠি ধন ভাঙি তেওঁলোকে পথ মেৰামতি কৰিবলগীয়া হৈছে। এয়া হৈছে চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ। মোৰ সৈতে ইয়াৰে স্থানীয় এজন ব্যক্তি আছে, কিশোৰনাথ ডাঙৰীয়া। তেওঁলোকে এই পথছোৱা গাঁঠি ধন ভাঙি তেওঁলোকে এই পথছোৱা নিৰ্মাণ কৰি ল'বলগীয়া হৈছিল পৰ্যাপ্তভাৱে, যাতে ৰাইজে অহা যোৱা কৰাত সুবিধা হয়। কি ক'ব দাদা, আপোনালোকে এই পথছোৱাটো দীৰ্ঘদিন ধৰি পঞ্চায়তক আবেদন নিবেদন কৰিছিল, সুফল নাপালে, কি ক'ব? হয়, পোনপ্ৰথমতে মই ND24ক ধন্যবাদ জনাইছোঁ। আমাৰ এই বিষ্ণুজ্যোতি পথ, এই বিষ্ণুজ্যোতি পথটোত আমি প্ৰায় 13 ঘৰ মানুহে বসবাস কৰি আছোঁ বিগত 30ৰ পৰা 25 বছৰ ধৰি। কিন্তু এই 20-25 বছৰ ধৰি আমি চৰকাৰ বা গাঁও পঞ্চায়তৰ তৰফৰ পৰা আমি কোনো ধৰণৰ সহায় সহযোগিতা আমি লাভ কৰা নাই। বিগত 20-25 বছৰ ধৰি ইয়াত একাঠো পৰ্যন্ত পানী থাকে। বাৰিষা কালত আমি সকলোৱে প্ৰতিটো পৰিয়ালৰ 4,000 পৰা 5,000 টকা দি পেলাই আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।